A to Z সমুদৰ দৰ্শকক দৌল উৎসৱৰ সম্ভাষণ জ্ঞাপন কৰিছো। আজিৰ পৰা আৰম্ভ হৈছে অসমৰ বিভিন্ন ঠাইত দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আৰু আমি আপোনালোকক কোনে কোনে লৈ গৈছো এতিয়া নলবাৰীলৈ। নলবাৰীত উপস্থিত আছে আমাৰ সংবাদদাতা ননী গোপাল বৰ্মন। ননী, বৰ্তমান আপুনি নলবাৰীৰ কোন ঠাইত উপস্থিত আছে? মই আছোঁ বৰ্তমান নলবাৰীত দৌল গোবিন্দপুৰৰ দৌল উৎসৱত। ইয়াত 3 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰিবলৈ লোৱা হৈছে। গতিকে মই সামগ্ৰিক পৰিৱেশটো আমাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ কৈছোঁ। কেমেৰা পাৰ্চনে আমাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে। John.
বৰ্তমান স্থলীৰ পৰা পতাকা উত্তোলক মহোদয়ৰ দুআষাৰ বক্তব্য পতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ। যি নেকি 150 বছৰ পুৰণি এটি ইতিহাস আজি আকৌ আমি তাক ৰোমন্থন কৰিবলৈ লৈছোঁ। মাজতে স্থগিত হৈছিল কিছু বছৰ, কিন্তু আৰু কিছু বছৰৰ পৰা আমি ইয়াত দৌল উৎসৱ পাতি আমাৰ সনাতনী ধৰ্মৰ প্ৰধান উৎসৱ হোলী, আৰু হোলীৰ মাজেৰে আমি আমাৰ মাজত একতা আৰু শান্তি স্থাপন কৰাৰ প্ৰয়াস কৰিছোঁ। শ্ৰীকৃষ্ণই যেনেকৈ কাপৰ জোৰত হোলী খেলি হোলীৰ মাজেৰে যেনেকৈ তেওঁ সকলোকে একত্ৰিত কৰিছিল আৰু সেই একত্ৰিত কৰাৰ মাজেৰে তেওঁ শান্তিৰ প্ৰয়াস কৰিছিলে জগতত, তাৰে আজি আমি এই দৌলগোবিন্দপুৰত আমি পুনৰ এই একতা আৰু শান্তি স্থাপনৰ প্ৰয়াস কৰিছোঁ। আমাৰ দৌলগোবিন্দপুৰৰ এই উৎসৱৰ মাননীয় সম্পাদক ডাঙৰীয়া দিলজিৎ ডাঙৰীয়া, কাৰ্যবাহী সভাপতি উপেন কলিতা ডাঙৰীয়া সহিত সমূহ বিষয়াসকল, অলপতে উদ্বোধনী গীত উদ্বোধন কৰা শিল্পীসকল আৰু ইয়াত উপস্থিত হোৱা মোৰ শ্ৰদ্ধা ৰাইজ, জ্যেষ্ঠ আমি দৌলগোবিন্দপুৰত আমি এটা ইস্কন মন্দিৰ আমি বনোৱাৰ প্ৰয়াস কৰিছিলোঁ আৰু কিছু কাম আমাৰ হৈছিল, কিন্তু আমি আজি 2-3 বছৰ এই কামটোত অগ্ৰগতি লাভ কৰিব পৰা নাই, কাৰণ এই মাহটোত কিবা এটা সমস্যা থকা বুলি কৈছিল দিলজিৎ বৰ্মন ডাঙৰীয়াই। অলপতে ইস্কন মন্দিৰৰ সভাপতি ডাঙৰীয়াই মোক লগ ধৰিছিলে আৰু ধৰি পেলাই সুধিছিলে অগ্ৰগতি কিমান হৈছে এই মন্দিৰৰ, কাৰণ লোৱাৰ আছামত ইস্কন মন্দিৰ নাই, সেইকাৰণে তেওঁলোক যথেষ্ট আগ্ৰহী এই ইস্কন মন্দিৰটো ইয়াত কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে আমি যদি সকলোৱে লগ হওঁ অতি সোনকালে ইস্কন মন্দিৰটো তৈয়াৰ হ'ব। আৰু আজি যিটো অন্তৰ্গত আমাৰ অনুষ্ঠান আছে, এই অনুষ্ঠানতে মই ভাবোঁ যে আজি মন্দিৰৰ বিষয়ে অলপ আলোচনা কৰা উচিত। সকলোৱে লগ লাগিব, তেতিয়া অসম সম্ভৱ হৈ উঠিব। এই মন্দিৰটো আমি গুৱাহাটীৰ যিটো উলুবাৰীত ইস্কন মন্দিৰ আছে, তেনেকুৱা আমি নক্সা তৈয়াৰ কৰিছিলোঁ, আৰু এই নক্সা মতে এতিয়া যিটো আপোনালোকে মণ্ডপ দেখিছে, এই মণ্ডপটো হ'ল ৰাধাকৃষ্ণৰ মণ্ডপ। ইয়াত ৰাধাকৃষ্ণৰ মূৰ্তি থাকিব আৰু দুইফালে আপোনালোকে যিটো খুঁটা দেখিছে, দুইফালে এই খুঁটা দুটাৰ পৰা আৰু ইফালে ইফালে 10 ফুট ওলাই আহিব পৰিক্ৰমা কৰাৰ কাৰণে, আৰু সন্মুখত এটা সভামণ্ডপ থাকিব। এই গোটেইবিলাক কমাই হৈ থাকিব, জড়িত হৈ থাকিব। যদি এনেকুৱা এটা ইস্কন মন্দিৰ তৈয়াৰ কৰিব পাৰোঁ, পৃথিৱীৰ মহিমাৰ নাম উজ্জ্বলি থাকিব। আমাৰ গোটেই পৃথিৱীতে ইস্কন মন্দিৰ আছে। আজি আমেৰিকাৰ দৰে দেশত ইস্কন মন্দিৰ আছে, ইউৰোপৰ দেশত ইস্কন মন্দিৰ আছে, আফ্ৰিকাত আছে, গোটেই দেশত ইস্কন মন্দিৰ আছে। ইস্কন এটা ইণ্টাৰনেশ্যনেল হয়। আমাৰ শ্ৰীকৃষ্ণৰ যিটো তেওঁৰ আবিৰ্ভাৱৰ পিছত তেওঁৰ যিটো বাণী, যিটো তেওঁৰ আদৰ্শ, সেই আদৰ্শক জীয়াই ৰখাৰ কাৰণে ইস্কন মন্দিৰটো তৈয়াৰ হৈছিলে। আমি চেষ্টা চলাব লাগিব। আমি অকল দৌল পাতিলেই নহ'ব, এই দৌলৰ মাজেৰে আমি আমাৰ মাজত আমি কেনেকৈ একতা স্থাপন কৰিব পাৰোঁ, ভালকৈ বজাই আমি জীয়াই ৰাখিব পাৰোঁ, সেইটো এটা প্ৰয়াস কৰিব লাগিব। ৰঙৰ উৎসৱ হোলী বুলি কৈছে, ৰঙৰ দ্বাৰাই আমি আমাৰ মাজত ভাতৃত্ববোধ জগাই তুলিব লাগিব, আৰু তাৰ পিছতে আমাৰ মাজত শান্তিৰ সৃষ্টি হ'ব। অলপতে আপোনালোকে গম পালে যে মহাকুম্ভ, এই মহাকুম্ভত 65 কোটি মানুহে একেলগে ডুবকি লগাইছিল। এইটো এটা বিশ্ব ৰেকৰ্ড।
এই বিশ্ব রেকর্ড 65 ক্রোড় মানুষ এত সহজ কথা নয়, যিনিকে আমেরিকাত মাত্র 35 কোটি মানুষ জনসংখ্যা। গতিকে ভাৰতৰ প্ৰায় আধা মানুহে তাত একত্ৰিত হৈছিলে যে সনাতন ধৰ্ম কেনেকৈ আগুৱাই নিব পাৰি, কেনেকৈ ৰক্ষা কৰিব পাৰি। মই নিজেও গৈছিলোঁ যে মহাপুৰুষত। গতিকে আজি এই গণগোবিন্দপুৰৰ দৌল উৎসৱ মই ভাবোঁ যে বৰপেটাৰ পিছতেই আমাৰ নলবাৰীৰ এই গণগোবিন্দপুৰৰ দৌল উৎসৱৰ নামটো আহিব। আজি বৰপেটাত সকলোৱে নাম লৈ হৰিল, কিন্তু এদিন এনেকুৱা এটা দিন আহিব যে গণগোবিন্দপুৰৰ দৌল চাব যাম। অসমৰ প্ৰায় ব্যক্তিৰ মনত এইটো ভাৱ আহিব যে গণগোবিন্দপুৰৰ আমি যাওঁ, আমি দৌল উৎসৱ পালন কৰিবলৈ যাওঁ, আমি দৌল উৎসৱ চাব যাওঁ। সেই দিনটোলৈ বেছি দিন কেনেকৈ নহয়, এই দিনটো সোনকালে আহিব। কিন্তু আমি সকলোৱে এটা চেষ্টা কৰিব লাগিব যাতে আমি বিশ্বৰ মন্দিৰটো আজি 4-5 বছৰৰ ভিতৰত আহিম। গতিকে এইখিনি কৰি সকলোকে আপোনালোকৰ এই ৰঙৰ শুভেচ্ছা, ৰঙৰ উৎসৱ হোলীৰ শুভেচ্ছা জনাই পিটিশন অনুষ্ঠানের পিটিশন সম্মানীয় নারায়ণ গৌরমন্ডে প্রাক্তন মহাপরিচালক Minister Governor Dili Baranagasi Ibrahim Baranagasi অনুষ্ঠান থাকবে তো আপনাদের নাই মই আপোনালোকৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। শ্ৰদ্ধা ৰাইজ আইনবাদীসকল, আজি এই অনুষ্ঠানত আমাৰ সকলো ভক্তসকল ৰাইজ উপস্থিত হৈ আমি স্মৃতি তৰ্পণ আমাৰ বহুত বছৰ হৈ গ'ল এই স্থলীত এই ঠাইডোখৰত আমি ইয়াত ৰঙৰ উৎসৱ স্থলী হিচাপে আমি 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গতিকে সকলো আইনমতে ভেদলৈ পাওঁ আৰু উপস্থিত ৰাইজ সহযোগ কৰি জাপত জীৱিকা কৰিব বুলি মই ভৱিষ্যতে কামনা কৰিলোঁ। শ্ৰদ্ধা ৰাইজ, লগতে আমাৰ সভাপতিজনে যিবোৰ রাষ্ট্রীয় পুরস্কার প্রাপ্ত আজি এই আনুষ্ঠানিক অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, আইনমন্ত্ৰীসকল, শ্ৰদ্ধাৰ ৰাইজ, পোনপ্ৰথমে আপোনালোক সকলোকে দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হোলী অথবা ফাকুৱা হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এক প্ৰধান ৰঙৰ উৎসৱ। এই উৎসৱ আমি দৌল ফাকুৱা
দোল উৎসৱ, ফল্গু উৎসৱ, ৰণ উৎসৱ ইত্যাদি বিভিন্ন নামেৰে জনা যায়। হিন্দুসকলৰ প্ৰাচীন উৎসৱৰ ভিতৰত অন্যতম এই উৎসৱ আমাৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ অথবা শ্ৰী বিষ্ণু উদ্দেশ্য কৰি আয়োজন কৰা হৈছে। পৌৰাণিক আখ্যান মতে এটা হিৰণ্যকশিপুৱে পুত্ৰ ব্ৰহ্মাণ্ডক বধ কৰিবলৈ অগ্নি কলিকাক নিৰ্দেশ দিছিল আৰু ব্ৰহ্মাৰ আশীৰ্বাদ ব্ৰহ্মাৰ বৰদানমতে কলিকা অগ্নিৰ স্পৰ্শ কৰিব নাছিল। সেয়েহে কলিকাই ব্ৰহ্মাণ্ডক হত্যা কৰিবলৈ তেওঁৰ কলাক লৈ প্ৰকাণ্ড অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল। আয়োজন কৰা যি বিক্ষোভৰ কাৰ্য আছিল, যি হাতত লৈছিল, তাৰ বাবে উদ্যোক্তা সমিতি প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কাৰণ ইমানদিয়া বেছি যাব নাই। তথাপি মই প্ৰথমতে মই এইটো হেৰি কৰিছোঁ যি এইটো অনুষ্ঠানত যি মই আচলতে এইখিনি মোক চিনাকি হোৱাৰ সুবিধা দিছে। মোক মানে দিলজিৎ বৰ্মন ডাঙৰীয়া মোক ফোন কৰোঁতে মানে মই হেৰি কৰিছোঁ আৰু হেৰিটো ৰাখিছোঁ। আৰু তেখেতে বা তেখেতসকলে কমিটিখনে যি মোক এইটো খেতিয়ক হিচাপত যি আচলতে এনেকুৱা এটা সন্মান দিছে, মই তাৰ কাৰণে মই মানে চিৰকৃতজ্ঞ হৈছোঁ। হয়, আজি এই দৌল গোবিন্দপুৰত দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। এইটো এটা 150 বছৰ পুৰণি এটা ইতিহাস। আমি শুনামতে যি ইয়াত 150 বছৰ আগৰ পৰা ইয়াত দৌল উৎসৱ পালন হৈছিল। আমাৰ হিন্দু ধৰ্মৰ এটা প্ৰধান উৎসৱ দৌল উৎসৱ, যিটো নেকি দ্বাপৰ যুগত শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত এই দৌল উৎসৱ কৰিছিল। তাৰ মানুহবিলাকৰ লগত দৌল উৎসৱ পাতিছিলে ফাগুন মাহৰ এই পূৰ্ণিমা তিথিত। সেই আজি আমাৰ নলবাৰী অঞ্চলৰ এই দৌল গোবিন্দপুৰত এটা পুৰণা ইতিহাস আমি আকৌ নতুনকৈ তাক স্থাপন কৰাৰ প্ৰয়াস কৰিছোঁ। মাজত স্তম্ভিত হৈ আছিল কিছু বছৰ, কিন্তু যোৱা 5-6 বছৰৰ পৰা আমি এই অঞ্চলত আমি আকৌ এই দৌল উৎসৱ পাতি আছোঁ। এই দৌল উৎসৱৰ যোগেৰে আমি বিচাৰিছোঁ যে আমাৰ মাজত ভাতৃবোধ জগাই উঠক, আমাৰ মাজত একতা স্থাপন হওক, আমাৰ মাজত শান্তি স্থাপন হওক। যিটো আপোনাক শ্ৰীকৃষ্ণই আমাক দেখাই থৈ গৈছে। শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যিটো প্ৰেম আছিলে, ইয়াত কোনো অশ্লীলতা নাছিল, কিন্তু শ্ৰীকৃষ্ণ ৰাধাৰ যিটো প্ৰেম, এই প্ৰেম জগতত আমি কেনেকৈ আমি বিলাব পাৰোঁ, আমি এই দৌল উৎসৱৰ যোগেৰে আমি এইটো প্ৰয়াস কৰিছোঁ। আৰু আমি ইয়াত এটা ইস্কন মন্দিৰৰ কাম আমি আৰম্ভ কৰিছোঁ। যিটো ইস্কন মন্দিৰ গোটেই পৃথিৱীতে আছে, শ্ৰীকৃষ্ণৰ মন্দিৰ হয় ইস্কন মন্দিৰ। আমাৰ হিন্দু ধৰ্মৰ প্ৰথম দেৱতা শ্ৰীকৃষ্ণ, ইয়াত শ্ৰীকৃষ্ণ আৰু ৰাধা থাকে ইস্কনত। আৰু ইস্কন এটা গোটেই পৃথিৱীতে থকা এটা অনুষ্ঠান, যি গোটেই পৃথিৱীতে ইস্কন মন্দিৰ আছে। আজি অসমৰ খালি গুৱাহাটীত আছে, উলুবাৰীত। আমি বিচাৰিছোঁ লোৱাৰ আছামত ইস্কন মন্দিৰ নাই, যাতে লোৱাৰ আছামত এটা ইস্কন মন্দিৰ হৈ উঠে। ইস্কন মন্দিৰৰ সভাপতি লগতো আমাৰ যোগাযোগ হৈছে, কথা বাৰ্তা হৈছে। তেওঁলোকেও বিচাৰিছে যেতিয়া ইয়াত ইস্কন মন্দিৰ এটা হয়, তেওঁলোকে এইটো তাৰ পিছৰ পৰ্যায়টো তেওঁলোকে পৰিচালনা কৰিব। সেয়ে আমি গোটেই ৰাইজ, নলবাৰীৰ ৰাইজে মিলি
আমি এইটো এটা প্ৰয়াস কৰিছোঁ যে আমি 3-4 বছৰৰ ভিতৰত এটা পূৰ্ণাংগ এটা আমি ইস্কন মন্দিৰ ইয়াত তৈয়াৰ কৰিম। সেয়ে মই সকলোৰে সহায় মই বিচাৰিছোঁ আৰু আমাৰ এই যিটো দৌল গোবিন্দপুৰৰ দৌল উৎসৱ এইটো যাতে আমাৰ লোৱাৰ আছাম বা গোটেই অসম বা নলবাৰীত এটা জাকত জিলিকা এটা অনুষ্ঠান হৈ উঠে, সকলোৰে অন্তৰত এটা মনত ভাৱ হয় যে আমি দৌল গোবিন্দপুৰৰ দৌল উৎসৱত আমি যাম। এই ভাৱটো আনাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আজি যেনেকৈ বৰপেটাত গোটেই অসমৰ পৰা মানুহ আহে হোলী উৎসৱ খেলাৰ কাৰণে, হোলী উৎসৱ চাবৰ কাৰণে, গতিকে আমিও দৌল গোবিন্দপুৰত তেনেকুৱা ধৰণৰে আমি চেষ্টা চলাইছোঁ যাতে দৌল গোবিন্দপুৰ দৌল উৎসৱে সকলোৰে মাজত শান্তিৰ প্ৰয়াস কৰে, একতাৰ সৃষ্টি কৰে আৰু সকলোৱে যাতে ইয়াত আহি তেওঁলোকৰ ভক্তিভাৱেৰে ইয়াত দৌল উৎসৱ পালন কৰে। নলবাৰীৰ দৌল গোবিন্দপুৰত আজিৰে পৰা 3 দিনীয়াকৈ দৌল উৎসৱ আৰম্ভ হৈছে আৰু প্ৰায় 155 বছৰীয়া ইতিহাস বিজড়িত এই প্ৰাচীনতম দৌল গোবিন্দপুৰৰ দৌল উৎসৱটি অতি উলহ মালহেৰে আজি ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰে আমাৰ আৰম্ভ কৰা হৈছে। আজি কিছু সময় পিছতে অন্তৰংগ আলাপ আৰু সন্ধিয়া যি দৌলৰ মূল অনুষ্ঠান গণসভা আয়োজন কৰা হ'ব আৰু ইয়াৰ মূল বিগ্ৰহটি আমি খাটাবাৰী পদ্মনাভ গোহাঁইঘৰত থওঁ। আজি গোটেই চহৰ পৰিভ্ৰমণ কৰি এক শোভাযাত্ৰাৰে বিগ্ৰহটি দৌলখোলালৈ আদৰি অনা হ'ব আৰু অহাকালি মূল দৌল আৰু মূল দৌলৰ দিনা আমি সকলোৱে সমূহীয়া হোলী খেলিম। বৃহত্তৰ অঞ্চলটিত সমূহীয়া হোলী উদযাপন কৰা হ'ব। লগতে আমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ সন্মুখৰ চকত ৰাজহুৱাভাৱে নলবাৰী এই হোলী উদযাপন কৰা হ'ব। সন্ধিয়া সাহিত্যিক কৈলাশনাথ শৰ্মা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অহাকালি আমি আয়োজন কৰিছোঁ আৰু আপোনালোকক জনাওঁ যে আজি সন্ধিয়া আবেলি সাংবাদিক গিৰীশ মজুমদাৰ সোঁৱৰণী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু পৰহি অৰ্থাৎ 15 মাৰ্চ তাৰিখে আমাৰ সুৱেৰী অনুষ্ঠানৰ যোগেদি আমি এই দৌল উৎসৱ উদযাপন কৰিম আৰু সেইদৰে সন্ধিয়া আমাৰ ইয়াতে প্ৰণৱ বুজৰবৰুৱাদেৱৰ ৰচিত নাটক চন্দ্ৰগ্ৰহণ অসম নাট্য সন্মিলনৰ দৌল গোবিন্দপুৰ মিলনপুৰ শাখাৰ উদ্যোগত আয়োজন কৰা হ'ব। ইয়াৰ উপৰিও হৰেন্দ্ৰ বৰ্মন সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা আৰু মাধৱ কলিতা সোঁৱৰণী ভেকশ্যন প্ৰতিযোগিতাও এই দৌল উৎসৱত আমি আয়োজন কৰিছোঁ। আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। গীতাঞ্জলি জুৱেলাৰ্ছ, বৰুৱা ৰোড, নলবাৰী। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।